নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ নিশ্চয় থাম্বনেইল টাইটেল চাই গম পাইছে যিখিনি ওবিসি ষ্টুডেন্ট আদাৰ ব্যাকৱাৰ্ড ষ্টুডেন্ট আছে তেওঁলোকৰ বাবে স্কলাৰশ্বিপ আহিছে আৰু বেছি দিন নাই এই স্কলাৰশ্বিপটোৰ সম্পূৰ্ণ তথ্যই আজি মই আপোনালোকক জনাই দিম কাৰণ বহুতে নজনাই বহুত তথ্য কেনেকৈ কি কৰিলে আসলতে ওবিসি স্কলাৰশ্বিপ পোৱা যাব মই যেহেতু যোৱাবাৰো ওবিসি স্কলাৰশ্বিপৰ ভিডিঅ' বনাইছিলো আৰু তাতে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সফল হৈছিল আৰু পাইছিলে গতিকে আজি মই এই ওবিসি স্কলাৰশ্বিপটো যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিলে বা হায়াৰ সেকেন্ডাৰী দিলে তেওঁলোকে কেনেকৈ পাব কি কৰিব লাগিব সকলো তথ্যই মই সম্পূৰ্ণ স্পষ্টভাৱে জনাই যাম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাবা আৰু লগতে ছাত্ৰ ছাত্ৰীখিনিক কৈছো যেহেতু এই চেনেলত কোৱালিটিৰ সৈতে ভিডিঅ' আপলোড কৰা হয় গতিকে এই চেনেলত ৰিয়েল টু ৰিয়েল ভিডিঅ' পাবা আৰু লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা যদিহে ভাল লাগে নালাগিলে নকৰিবা বাস 2025 চনৰ বাবে অসম চৰকাৰে ওবিসি ছাত্ৰ ছাত্ৰীৰ বাবে যি স্কলাৰশ্বিপ ঘোষণা কৰিছে সেয়া এতিয়া আপোনাৰ বা উচ্চ শিক্ষাৰ পথ খুলি দিব গতিকে এই স্কলাৰশ্বিপৰ মূল উদ্দেশ্য হ'ল ওবিসি শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে যাতে আৰ্থিক সুবিধাৰ বাবে পঢ়া এৰি নিদিয়ে যদি নেটত ডাইৰেক্টলি সাৰ্চ কৰা গুগলত ওবিসি স্কলাৰশ্বিপ জাস্ট তোমালোকক এই কথাখিনিয়ে কোৱা হয় এতিয়া আমি চাও আহা যে কোনে এই স্কলাৰশ্বিপ পাব পাৰিব বা কোনে এই স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব প্ৰথমতে ছাত্ৰ বা ছাত্ৰীজন অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব দ্বিতীয়তে ওবিসি শ্ৰেণীৰ অন্তৰ্গত হ'ব লাগিব এই কথাখিনি অত্যন্ত প্ৰয়োজনীয় আৰু ওবিসি শ্ৰেণীৰ অন্তৰ্ভুক্ত বা ওবিসি শ্ৰেণীৰ হয়নে নহয় সেইটো আমি কেনেকৈ গম পাম ওবিসি সাৰ্টিফিকেটখন লাগিব যিসকলৰ ওবিসি সাৰ্টিফিকেট আছে এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীত কিমান পাৰ্সেন্ট পালা হেয়াও জনাবলৈ কিন্তু নাপাহৰিবা এতিয়া চৰকাৰী স্বীকৃত কলেজ বিশ্ববিদ্যালয় বা পিজি কোৰ্সত পঢ়ি থকা ছাত্ৰ ছাত্ৰী হ'ব লাগিব এই স্কলাৰশ্বিপ পাবলৈ আৰু পৰিয়ালৰ বাৰ্ষিক আয় কিমান লাগিব স্কলাৰশ্বিপত অত্যন্ত আৱশ্যকীয় বস্তু হৈছে মানে পৰিয়ালৰ বাৰ্ষিক ইনকাম যদি পৰিয়ালৰ বাৰ্ষিক ইনকাম বহুত তেতিয়া কিন্তু বহুত স্কলাৰশ্বিপ ছাত্ৰ ছাত্ৰীখিনিয়ে নেপায় এতিয়া 2.5 লাখ টকাৰ তলত হ'ব লাগিব যিখিনি স্কলাৰশ্বিপ পাবলগীয়া ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকৰ পৰিয়ালে যাতে 2.5 লাখ টকাৰ তলত বছৰি ইনকাম হয় আৰু আগৰ শিক্ষা যেনে এইচএস বা মাধ্যমিক অসম স্বীকৃত প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হ'ব লাগিব এই কথাটো কিন্তু মনত ৰখা উচিত যিখিনি ছাত্ৰ ছাত্ৰী ওবিসিৰ আছে বা ওবিসিৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যাতে এই ভিডিঅ'টো শেয়াৰ কৰি দিয়ে যিখিনি আমাৰ অডিয়েন্সে এই ভিডিঅ'টো চাই আছে এতিয়া কেনেকৈ আবেদন কৰিব পাৰিব এই যেটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটো প্ৰথমতে এনএসপি গম পোৱা নে কমেন্ট সেকশনত কমেন্ট কৰিবা নেশনেল স্কলাৰশ্বিপ পোৰ্টেল ইয়াত গৈ পঞ্জীয়ন কৰিব লাগিব নেশনেল যেটো স্কলাৰশ্বিপ পোৰ্টেল আছে তাত আৰু তাৰ পিছত ব্যক্তিগত যিখিনি তথ্য আৰু শিক্ষাগত যিখিনি অৰ্হতা বা তথ্য সেইখিনি দি ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু তাৰ লগত এই নথিপত্ৰবোৰ আপলোড কৰিব লাগিব কি নথিপত্ৰ সেইখিনি মই জনাই গৈছো এতিয়া যে আধাৰ কাৰ্ডখন লাগিব মেন্ডেটৰি হয় তাৰ পিছত কাষ্ট সাৰ্টিফিকেটখনটো লাগিবই কাৰণ ওবিসিৰ যেটো স্কলাৰশ্বিপ ওবিসিৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব কাষ্ট আপোনাৰ ওবিসি হ'ব তাৰ পিছত আয়ৰ সাৰ্টিফিকেট অৰ্থাৎ ইনকাম টেক্সৰ পৰিয়ালৰ মানে আয়ৰ সাৰ্টিফিকেটখন দিব লাগিব তাৰ পিছত স্থানীয় বাসিন্দা বা স্থায়ী বাসিন্দাৰ প্ৰমাণ বুলি ক'লে গাঁওবুঢ়া বা ৱাৰ্ড মেম্বাৰৰ পৰা লেখি ল'লেই হ'ল তাৰ পিছত শিক্ষা প্ৰতিষ্ঠানৰ অনুমোদন লাগিব অনুমোদন পত্ৰ এখন থাকে তেওঁলোকৰ সেইখন লাগিব আৰু আবেদন সম্পূৰ্ণ যেতিয়া হ'ব সেই সম্পূৰ্ণ হোৱাৰ পিছত সেৱা সেতু যেটো পোৰ্টেল আছে সেই পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব বা ফৰ্মখন জমা দিব পাৰিব আৰু এতিয়া মই গুৰুত্বপূৰ্ণ টিপছ আপোনালোকক দিম কেইটামান যদি ইতিমধ্যে আন কোনো স্কলাৰশ্বিপ লবলৈ পাইছে তেন্তে এইটো আবেদন নকৰিব কিন্তু যদি ইছানোদয় কৰিছে বা ইছানোদয়ৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেন্তে কিন্তু ওবিসি স্কলাৰশ্বিপত আবেদন নকৰিব এই কথাটো মনত ৰখা উচিত ছাত্ৰ ছাত্ৰীখিনিয়ে বহুতে ভিডিঅ'টো আধাতে স্কিপ কৰি গুচি যাব তো পিছত ক'ব মই নেপালো এইটো কৰি দিলো গতিকে যিখিনিয়ে শেষলৈকে চাব সেইখিনিয়েহে সম্পূৰ্ণকৈ বুজি পাব ভিডিঅ'টো গতিকে দিব্যাংগ ছাত্ৰ ছাত্ৰী সকলৰ বাবে 10% বেছি আপোনালোকৰ ভাত্তাটো পোৱা যায় বা পইচাটো পোৱা যায় আৰু যিখিনি নিয়মিতভাৱে এনএসপি পোৰ্টেলত লগইন কৰি আপডেট মানে কৰিব তেওঁলোকে সকলোখিনি তথ্য পিছত পাই যাব গতিকে
NSP পৰ্টেলত লগইন কৰিব যিখিনিয়ে আবেদন কৰিম বুলি ভাবে আৰু যিখিনিয়ে ইছানোদয় নাপায় এইটোত কৰিব পাৰে OBCৰ যিখিনি ষ্টুডেণ্ট থাকিব আৰু স্কলাৰশ্বিপটোৰ পৰিমাণ কিমান হ'ব এইটোতো সকলোৱে জানিব বিচাৰি থাকিব ন মই ইমানখিনি কৈ থাকিলে কি হ'ব স্নাতক কোৰ্চৰ বাবে 5400 পাব প্ৰত্যেক মাহত আৰু প্ৰফেশ্যনেল বা টেকনিক্যাল কোৰ্চৰ বাবে পাব 7800 প্ৰতি মাহত গতিকে এই যিখিনি কথা এই যিখিনি মানে ইনফৰমেশ্যন এই ইনফৰমেশ্যনখিনি কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু এতিয়া মই শেষত এটাই কথা ক'ম এইটো মাথো স্কলাৰশ্বিপ নহয় আপোনাৰ স্বপ্ন পূৰণৰ সহায় তেনেহ'লে এই তথ্য সহায়কাৰী লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব